আজি অত্যন্ত দুখজনক কথা আৰু স্বামীৰ যদি অকমান ধন টকা পইচা কমি যায় লগা বস্তুটো দিব নোৱাৰে আজি বৰ্তমান সময়ত এজন স্বামীক এৰিবৰ কাৰণে এগৰাকী আয়ে 10 মিনিটো চিন্তা কৰে বাদ দিয়া তোমাৰ নিচিনা মতা নালাগে বেলেগলৈ গুচি যাম কেলে এই কথাটোকে আমাক বুজাইছে যেতিয়া আমাৰ অনখুয়া মাতাই সেই লেতেৰা নোহোৱা নষ্ট নোহোৱা কাপোৰজৰা দিছিলে আৰু সেই অনখুয়া মাতাই যেতিয়া সেই সীতাক জ্ঞানবোৰ দিছিলে প্ৰভু ৰামে কৈছিলে যে এইজনে হলে মহাসতী তুমি অত্ৰি মুনিৰ পত্নী তুমি জ্ঞান লোৱা সীতা তেতিয়া সেই অনখুয়া মাতাই সীতাক কৈছে যে পতি সেৱাই নাৰীৰ জীৱন স্বামী সেৱাই নাৰীৰ ধৰ্ম স্বামী সেৱাৰ মাজেৰে নাৰীৰ শক্তি আৰু সামৰ্থ্য গতিকে স্বামীয়ে হ'ল দেখা ভগৱান স্বামীৰ মাজেৰে ভগৱানক পায় স্বামী সেৱাৰ মাজেৰে ভগৱান সন্তুষ্ট হয় আৰু স্বামীৰ আশ্ৰয়ৰ মাজেৰে ভগৱানৰ কৰোণা লাভ কৰে তেতিয়া সেই কথাটো সীতা মাই কৈছিলে যে মা মোক মোৰ মা শুনোৱা সেই মায়ে মোক সেইখিনিয়েই শিকাই পঠিয়াইছে মোৰ মায়ে অৰ্থাৎ সীতা যে এই প্ৰভু ৰামৰ দুৰ্যোগৰ সময়ত এৰি নিদিলে প্ৰভু ৰামে কিমান সত্য ৰক্ষা কৰিবৰ কাৰণে ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সীতা মায়ে কিমান পৰীক্ষাৰ মুখামুখি হ'ল প্ৰভু ৰামক দোষ নিদিলে প্ৰভু ৰামক বেয়া বুলি নকলে প্ৰভু ৰামক তিৰস্কাৰ নকৰিলে কেলে অৰ্থাৎ আমাক সেইবোৰ ইতিহাসে শিকাইছে যে আপুনি দায়িত্ব পালন কৰে এজন পুত্ৰ জন্ম পালে এই পুত্ৰৰ দায়িত্ব পিতৃয়ে ললে নে নললে শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত কৈছে যি পিতৃয়ে সন্তান জন্ম দি পুত্ৰ সন্তান জন্ম দি তাক জীৱনৰ শিক্ষা নিদিলে আধ্যাত্মিক শিক্ষা নিদিলে সি মানুহ ৰূপে গঢ়ি নুতুলিলে সেই পিতৃ অযোগ্য পিতৃ আৰু সেই সন্তানৰ পৰাই পিতৃ গোটেই জীৱন কষ্ট খাব লাগিব এই কথাটোকে আমাক কৈছে যে ৫ম অধ্যায় শ্ৰীমদ ভগৱত গীতাত আপুনি মই সন্ন্যাসী অৰ্থাৎ নিজৰ স্বাৰ্থ ত্যাগ কৰি আমি সেৱাৰূপী জীৱন পালন কৰি আমি দায়িত্ব আৰু কৰ্তব্য পালন কৰাটোৱে হ'ল সন্ন্যাসী আমি ল'ৰা ছোৱালীৰ পৰা আশা কৰি কৰি পঢ়াওঁ তই মোৰ বুঢ়া কালত চাব লাগিব তই মোৰ শ্ৰাদ্ধ কৰিব লাগিব তই মোৰ পিণ্ড দিব লাগিব এইবোৰ আশা নাপায় আপোনাক কৈছে আপোনাৰ মোৰ দায়িত্ব হ'ল সন্তানক মানুহ কৰা সন্তানক আধ্যাত্মিক জীৱন গঢ়ি তোলা আৰু নিজৰ পুত্ৰক জীৱনৰ ৰাস্তা দেখুওৱা এইটোৱে হ'ল সন্ন্যাসী আমি প্ৰতিটো কৰ্ম নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব নিষ্কামভাৱে আমাৰ নিজৰ দায়িত্ব আপোনাক মোক বাহিৰৰ দায়িত্ব কৰিব দিয়া নাই ভগৱানে আপোনাক মোক কৈছে যে নিজে নিজৰ দায়িত্ব পালন কৰি নিজে নিজৰ আত্মাক আমি মুক্ত কৰিম আৰু আমি কৰা সুকৃতিবোৰ সৎকামবোৰ আপোনাৰ মোৰ প্ৰত্যেক দিনে শ্ৰাদ্ধ হ'ব এটা বহুতে ভাবে যে পুত্ৰই যদি শ্ৰাদ্ধ নকৰে তেতিয়া আমাৰ উদ্ধাৰ কেনেকৈ হ'ব সেইটো ভগৱত গীতা শ্ৰীমদ ভাগৱতে কোৱা নাই আপুনি আপোনাৰ শ্ৰাদ্ধ কৰক শ্ৰাদ্ধ মানে কি আপুনি আপোনাক শ্ৰদ্ধা কৰক আপুনি আপোনাক শ্ৰদ্ধা কৰিলে আপুনি সৎকৰ্মবোৰ কৰি যাওক আপুনি সৎকৰ্ম কৰিলে আত্মা উদ্ধাৰ হ'ব আত্মাই শান্তি পাব আত্মাই তৃপ্তি পাব আপুনি আপোনাৰ আত্মাক ঊৰ্ধ্বগামী কৰক এইটো বৰ দৰকাৰী কথা আপোনাৰ হবে ডায়েৰীত লিখিব যে পুত্ৰই যে শ্ৰাদ্ধ কৰে সেইটো আনক দেখুৱাবৰ কাৰণে বহুত পুত্ৰই কৰে জীয়াই থকা পিতৃক খবৰ নলয় জীয়াই থকা পিতৃৰ প্ৰতি শ্ৰদ্ধা নাই আৰু মৰাৰ পাছত সাতজৰা গাইন বাইন বজালেও সেইটো শ্ৰাদ্ধ নকয় আৰু আপুনিও উদ্ধাৰ হ'ব নোৱাৰে গতিকে আমি নিজে নিজক উদ্ধাৰ কৰিবলৈ হ'লে আজি নিজে নিজৰ সৎকৰ্ম কৰিব আজি আপোনালোকে নিশ্চয় অনুভৱ কৰিছে ইয়াত কেইজনমান উদ্যোক্তাই
কিমান কষ্ট কৰিছে, কিমান পুৰুষাৰ্থ কৰিছে। আৰু বুকুৰ মাজত দুৰু দুৰু ভাৱনা, কোনোবা ইমান ডাঙৰ এটা আমি আয়োজন কৰিছোঁ, কোনোবা আহিবনে নাহিব, যদি নাহে কি হ'ব, আপোনাসবৰ কাৰণে চকী আনিছে, আপোনাসবৰ কাৰণে আসন পাৰিছে, আপোনাসবৰ কাৰণে এই ফেনবোৰ চলাইছে, আপোনাসবৰ কাৰণে কিমানখিনি আয়োজন কৰিছে নাই বাৰু? আচ্ছা, কেলে? ইয়াৰ নিজৰ শ্ৰাদ্ধ, অৰ্থাৎ শ্ৰাদ্ধ মানে নিজক শ্ৰদ্ধা। কি শ্ৰদ্ধা? এই কৰ্মটোৱে আত্মাই আনন্দ পাব। আজি আপোনাসবৰ আগমনে আত্মাৰ আনন্দ দিছে উদ্যোক্তাসকলৰ, আৰু সেই আত্মাৰ আনন্দই হ'ল পৰমাত্মাৰ ওচৰলৈ এক খোজ আগবাঢ়ি যোৱা। এইটোৱে কৈছে নিজে নিজৰ শ্ৰাদ্ধ। নিজে সৎকৰ্ম কৰক, নিজক ভাল পোৱা, অৰ্থাৎ নিজৰ আত্মাৰ কল্যাণ হ'ব, নিজৰ আত্মাই আনন্দ পাব, আৰু নিজৰ আত্মাই এদিন আনন্দৰ পৰমানন্দক লগ পাব। সেইকাৰণে ল'ৰাই শ্ৰাদ্ধ কৰিব, কোনোবাই পিণ্ড দিব, এইবোৰ আশা কৰি ৰখি নাথাকিব। নিজে সৎকৰ্মবোৰ কৰক, নিজেই নিজৰ আত্মা উদ্ধাৰ হ'ব, নিজে কৰা কৰ্মৰ ফল নিজলৈকে আহিব। সদায় সন্ন্যাসী মানে আসক্তি শূন্য কৰ্ম কৰক, এইবোৰ শ্ৰাদ্ধ হ'ব। আপুনি নিজে অনুভৱ কৰিব। অন্তিম যেতিয়া আহিব, মোৰ এজনী বেংগলী মোৰ মাছীমা আছিলে আমাৰ লখিমপুৰ কলনীত। সেইগৰাকীৰ কোনো সন্তান নাছিলে। 95 বছৰত তেওঁ গৈছেগে। মোক ল'ৰা কৰি লৈছিলে, মোৰ মাছীমা আছিলে। আৰু সদায় তেওঁ কয় যে আমাৰ কেউ ছেলে নাই, তুমি আমাৰ ছেলে, তুমি আমাকে গতি লগাই দিবা হা, সদায় কয়। তেওঁৰ গোপাল এটা আছে, এই কলি যুগত তেওঁৰ গোপালৰ মূৰ্তি এটা আছে। আৰু তেওঁৰ যিখিনি মাটি বাৰী আছিলে চব বিক্ৰী কৰি দিলে, আৰু মন্দিৰত পইচাটো দি দিলে। মন্দিৰত ক'লে যে পইচাটো মই যোৱালৈকে মোৰ ইণ্টাৰেষ্ট যিটো হ'ব বেংকৰ, সেই খৰচাটোৱে মোক চলিবলৈ দিব, মূলটো মানে মন্দিৰত থাকিব, সেইটো মোক নালাগে। আৰু মই যেতিয়া সংসাৰৰ পৰা যাম, এই গোটেইখিনি মন্দিৰৰ হৈ যাব। আৰু সেইজনী মাছীমা অৰ্থাৎ মই নিজে চকুৰে দেখিছোঁ। তেওঁ যেতিয়া গ'লগে, 2-3 দিন আগত আমাক মাতি আনিছে, আমাক মাতি আনি বহুৱাইছে, ওচৰৰ মানুহখিনিক মাতি আনিছে, যে কৈছে যে আমার শ্রাদ্ধ আর পিণ্ড এগুলো করতে লাগবো না, আমার ছেলেক নিয়ে একবার গীতা পাঠ করিয়া দিবা, এটা হয়ে যাব। আৰু এই কথাখিনি গোপালে কৈছে, তেওঁক আপুনি যদি মাতিবলৈ যায় যে মাসিমা কালকে আমার বাড়ি যেতে লাগবো, আরে কেমন করিয়া যাব, গোপালকে তো পুষতে হবে না, গোপাল যেতে দিলে আমি যেতে পারবো, গোপাল যদি যেতে দিয়ে না আমি কেমন করে যাব। রাতি গোপালক সুধিব, গোপাল আমাকে কালি উনির বাড়ি ডাকছে, তুমি বলিয়ে দিবা হা আমি যেতে লাগবো কিনা, হ্যাঁ যেতে বলি দিবা। শুই থাকে আর রাতি গোপালে আহি কৈ দিয়ে যাবা বা নাযাবা। সেইজনী আৰু সেইগৰাকীয়ে কৈছে, আৰু মই দেখিছোঁ তেওঁ জীৱন মুক্ত হৈ গ'ল, জীৱন মুক্ত হৈ গ'ল। হৰে কৃষ্ণ মহামন্ত্ৰ কেনেকৈ জপ কৰে, যে গভীৰ টোপনিত যেনেকৈ নাম জপ কৰে সেইগৰাকী মই দেখিছোঁ। উশাহ আৰু নিশাসত হৰে কৃষ্ণ সেই 16 নাম তেওঁৰ উশাহ আৰু নিশাসত ওলাইছে, অখণ্ড নাম। গতিকে আমাক এই কথাটোকে কৈছে যে আমাৰ আসক্ত শূন্য যদি আমি কামবোৰ কৰোঁ, আমি যদি নিজৰ জীৱনৰ গোটেই সেৱাৰে উপচাই দিওঁ, তেতিয়া প্ৰভুৰ আমি সান্নিধ্য পাম, নিজৰ জীৱনৰ উদ্ধাৰ আমি নিজেই কৰিব পাৰিম, আৰু নিজৰ জীৱনৰ দায়িত্ব কাৰোবাৰ হাতত আমি দিব নালাগে। এজন ভকতে গাই গৰু এহাল কিনি আনিছে, গাই গৰু লগত পোৱালি এটা। গাই গৰুহাল কিনি আনিলে, আনি ঘৰ পোৱালে, ৰাস্তাই সুধিছে যে হেৰা কিমান ললে, দাম কিমান ললে, বোলে 5000। চবে কয় ইমান দাম ল'লে নে, এইটো দামটো ইমান হ'ব নোৱাৰে। আহি ঘৰ পালে, 3জনমান ভকত লগতে লাগি আহিলে যে গৰু কিনিছে, ঘৰত গৈ চাহো খাব পাৰিম, আকৌ মানুহজনীৰ লগত কাজিয়াও লগাই দিব পাৰিম।
বহুত ভকতে এইটো যত্ন কৰে আকৌ যে ক'লে যে হেৰা এইটোৰ দাম ইমান হ'ব নোৱাৰে নহয়, ইমান অকমানি গৰুজনী, এইজনী ৩,০০০ ৩,৫০০ বোলে, তুমি কিমান অকৰা হে, তুমি ইমান অকৰা, তোমাক ঠগিলে, তোমাক ঠগিবই, তুমি কম অকৰা নেকি? এইটো ৩,৫০০ টকাৰ গৰু আৰু তুমি ৫,০০০ টকা দিব লাগেনে? কওঁতে কওঁতে আইগৰাকী এইটো অকণ অকণ মনত সেইটো বিশ্বাস হৈ গ'ল, সঁচাই আমাৰ এওঁ অকৰা ক'বলৈ ধৰিলে, আমাৰ এওঁ অকৰা, মোৰ ওপৰত ডাঙৰ ডাঙৰ কথা কয়, মোৰ লগত কাজিয়া কৰে, মোক নাজানা বুলি কয়, এওঁ অকৰা, হয় হয় মই জানিলো। এতিয়া এইটো সমস্যাটোৰ পৰা এওঁ ভাবিছে গৰুটো ইমান দূৰ খেদি আনিছো, ভাগৰ লাগিছে, এতিয়া সমস্যাটোৰ পৰা মুক্ত কেনেকে হওক? তেতিয়া ক'লে হেৰা ৰবা ৰবা ৰবা, তোমালোকে অহাকালি ৰাতিপুৱা আহিবা, ৩জন নহয় আৰু ৪জন মানক লৈ আনিবা, আৰু মোক যিজনে বুজাই দিব পাৰিবা দাম বেছি হৈছে বুলি, মই এই গাই দামুৰিহাল তোমালোকক দি দিম, যোৱা। যিয়ে মোক বুজাই দিব পাৰিবা দাম বেছি হৈছে বুলি, তেওঁকে মই গাই দামুৰিহাল দি দিম, এতিয়া যোৱা। সঁচাই দিবাতো? বোলে সঁচাই দিম। ৩জন গুচি গ'ল ঘৰলৈ। আইগৰাকী খং উঠিব নাই, তুমি অকৰা কেনেকুৱা অকৰা? ৩,৫০০ গৰু ৫,০০০ কিনি আনিলা, এতিয়া ৰাতিপুৱা দি পঠিয়াবা গৰুহাল? গোটৰ পৰা ৫,০০০ টকা ধাৰ লৈ গৰুহাল আনিছো, পইচাটো গোটৰ পৰা লোৱা আৰু এতিয়া গাই দামুৰিহাল দি দিবা কালি, হেৰা। তাৰ পাছতে আইগৰাকী ক'লে ভাত খুৱাম আজি বাপেকে, মুখ ফুলাই বুজাইছে, হেৰা হেৰা উঠা, যোৱা, ভোক লাগিছে, কষ্ট হৈ আছে, বনোৱা বনোৱা। বোলে নবনাও, বোলে নোৱাৰে নহয় নিবলৈ, নোৱাৰে। বোলে কেলে নোৱাৰিব? কালি বুজাই দিব দাম বেছি হৈছে বুলি, গাই গৰুহাল লৈ যাব, মোৰ ৫,০০০ টকাও যাব, গৰু এৰা নাকান্দিবা হে, নোৱাৰে। বোলে নোৱাৰে নহয়, পাৰিব, বুজাই দিব লৈ যাব। বোলে নোৱাৰে নহয়, বোলে নোৱাৰে নহয়, বোলে কেনেকৈ নোৱাৰিব? বোলে নোৱাৰে, নোৱাৰে বুলিছে, নোৱাৰে তুমি যোৱা চাউল মুঠি বনোৱাগৈ। বোলে নোৱাৰে নহয়, পাৰিব, লৈ যাব, কালি আহিব, বুজাই দিব দাম যে বেছি হৈছে। হেৰা নোৱাৰে বুলি কৈছে না? বোলে কেনেকে নোৱাৰে? বুজাই থাকক, মই নুবুজো। বুজাই থাকক, মই নুবুজো। আপোনাৰ সবেও চাগে ভাবিছে লখিমপুৰৰ পৰা আহি প্ৰভুজনাই বুজাই আছে, বুজাই থাকক, আমি নুবুজো। ৩ দিন কেলে, 7 দিন বুজালেও নুবুজো। এনেদৰে ভাবিছে নেকি বাৰু? নাই। বাৰু আপোনালোক ভাল। আৰু আজি শ্ৰীমদ ভাগৱত গীতাৰ ২য় দিনৰ অমৃতময় যি ভগৱানৰ বাণী, প্ৰভুৱে কৈছে যে মোৰ অমৃত এক বিন্দু যদি কাৰোবাৰ হৃদয়ত সোমাই অমৰ হৈ যাব। অমৃতৰ মূল তত্ত্বই হ'ল এক বাল্টিং আৰু এক বিন্দু। ঈশ্বৰ হ'ল এইটোৱেই। বাল গোপাল যেনেকুৱা মহাপ্ৰভু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ মহাবিষ্ণু একেটাই, কম আৰু বেছি নাই, একেটাই। সেইকাৰণে ভগৱত গীতাৰ এক বিন্দু, অৰ্থাৎ আমি মাত্ৰ এটা জ্ঞান যদি লওঁ, এটা জ্ঞান, মাত্ৰ এটা জ্ঞান, যে মই দেহ নহয়, মই আত্মা, মোৰ জন্ম মৃত্যু নাই, মই অবিনাশী আত্মা, মই সুখস্বৰূপ, মই শান্তিস্বৰূপ, মই আনন্দস্বৰূপ। আনন্দস্বৰূপ, ৰাস্তাৰে যাওঁতেও আনন্দ, ঘৰত থাকোঁতেও আনন্দ, দোকানত থলে টেনশ্যন ফ্ৰী। আৰু আপোনাৰ এইটোৱে হ'ল অমৃত বিন্দু। এই তত্ত্বই আপোনাক মোক লৈ যাব মহাজীৱনলৈ। এটা নাম শ্ৰীমন্ত শংকৰ গুৰুজনাই কৃষ্ণ নাম, কৃষ্ণ ধৰ্ম প্ৰচাৰ কৰিলে, কিন্তু শেষত কৈছে কৃষ্ণটো অকণমান টান, জিভা ঘূৰাবলৈ টান কৃষ্ণ, কিন্তু এটা সহজ বস্তু আছে, সেয়া হ'ল ৰাম।
সেইটো অভ্যাস কৰক কি ৰাম অভ্যাস কৰক ৰাম অৰ্থাৎ অভ্যাসটো কেনেকৈ কৰিব নিজে নিজে ঘৰৰ কাম কৰে ৰাম 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 বা ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ এনেকৈ শব্দ কৰি কৰক এদিন মৌন হৈ যাব ভিতৰত চলি থাকিব ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ চোতালখনতে ৰাম কৃষ্ণ অন্ন বনাওঁতে ৰাম কৃষ্ণ কাপোৰ ধুওঁতে ৰাম কৃষ্ণ খোজকাঢ়ি কৰবাত যাওঁতে ৰাম কৃষ্ণ এদিন দেখিব আপোনাৰ মনৰ মাজত সুৰুঙা নোহোৱা হ'ব বেয়া ভাৱ সোমাবলৈ বেয়া চিন্তা সোমাবলৈ আপুনি চোতাল সাৰক কালি এইটো কালি বাৰু চাই লওঁ অহাকালিলে যে অহাকালি চবে ৰাম কৃষ্ণ এই দিব্য নাম দুইটা আপোনাৰ সবে ৰাতিপুৱাৰ পৰা অভ্যাস কৰক চোতাল সাৰাওঁতে প্ৰথম কামটো চোতাল সাৰাওঁতে এইটোকে কৰক ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ চোতাল সাৰোঁতে ভাগৰ নালাগিব বাচন ধুৱাওঁতে কাপোৰ ধুৱাওঁতে গা ধুৱাওঁতে আৰু অন্নমুঠি অহাকালিলে সেই ভগৱানৰ দিব্য নামেৰে প্ৰস্তুত কৰক যদি এমাহ অন্তত আপোনাৰ জীৱনলৈ আপোনাৰ সংসাৰ যাত্ৰালৈ আপোনাৰ পৰিয়ালৰ মাজলৈ পৰিৱৰ্তন নাহে তেতিয়া জানিব ঈশ্বৰ মিছা গীতা ভাগৱত মিছা তেতিয়াহে মিছা গতিকে অহাকালিলৈকে আজি আমি যিটো পালোঁ যে আমি আত্মা এইটো সাধনা অকণমান ৰাতিপুৱা 2 মিনিট বহিব 5 মিনিট সময়হে লাগে আপোনালোকক 5 মিনিট সময় মই খুজিছোঁ আপোনালোকৰ ওচৰত ভিক্ষা কৰিছোঁ 5 মিনিট সময় মোক দিয়ক আৰু সেই মোক দিয়ক সেই 5 মিনিট অৰ্থাৎ ৰাতিপুৱা 5 মিনিট সময় অন্তত মোক দিয়ক সেই 5 মিনিট সময় আপুনি বিচনাতেই হওক বা মাটিতেই হওক আসনত বহি এই কামটো কৰকচোন অন্তত কালি কৰক যে মই অৰ্থাৎ নিজলৈ মনটো আনি সংসাৰখন বাদ দি মনটো মোলে আনি মই দেহ নহয় মই মন নহয় মই আত্মা মই জন্ম মৃত্যু ৰহিত মই অবিনাশী আত্মা মই সুখ স্বৰূপ মই শান্তি স্বৰূপ মই আনন্দ স্বৰূপ 5 মিনিট এই কামটো কৰক সময়কণ আপোনাক হবে প্ৰভুৰ ওচৰত দিয়ক আপোনাক হ'বক মহাফল প্ৰভুৱে দিব আৰু এইখিনিকে কৈ অহাকালিলৈ ষষ্ঠ সপ্তম অষ্টমকে আদি কৰি গীতাৰ গোটেইখিনি থাকিলে আমি যিমান পাৰোঁ আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম আজি আপোনাক হবে ব্যাসপীঠৰ পৰা কোৱা কথাখিনি ৰক্ষা কৰিলে আপোনাক হ'বক ব্যাসপীঠৰ পৰা নমস্কাৰ আৰু সেৱা জনাইছোঁ যোৱাকালি ব্যাসপীঠৰ পৰা কৈছোঁ যাতে আমাৰ এই মঞ্চখিনি পৰিপূৰ্ণ হয় আৰু উদ্যোক্তাসকলৰ বুকুৰ মাজত এটা তৃপ্তি লাভ কৰে সেয়া আপোনালোকৰ কৃপা তৃপ্তি গতিকে আজি আমাৰ মঞ্চ পৰিপূৰ্ণ হৈছে গতিকে সেইকাৰণে আপোনালোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ প্ৰভু ভগৱন্তই আপোনালোকৰ পুণ্য আছে মহাপুণ্য আছে আৰু মহাভাগ্য আছে নহ'লে মহাপুণ্য মহাভাগ্য নহ'লে মানুহ জন্ম নাপাওঁ আৰু মহাপুণ্য নাথাকিলে আমি এই তৈল নগৰী দুলীয়াজনত আমি থকাৰ সৌভাগ্য নাপাওঁ গতিকে এইখিনি আপোনালোকৰ আছে মাত্ৰ সেই ভাগ্যৰ ওপৰত আমি ঈশ্বৰক যিটো সমৰ্পিত ভক্তি অতি সহজতে আছে এইকণ সময় আমি মাত্ৰ প্ৰভুৱে কোৱা কথা অৰ্থাৎ আমি যিমান পাৰোঁ এটা দুটা বা তিনিটা ধৰি ৰাখিবৰ কাৰণে যাতে যত্ন কৰোঁ এইখিনিকে কৈ আমাৰ সকলোৰে জীৱন সুখময় হওক শান্তিৰ হওক মংগলময় কৰোণাময় ভগৱন্তই কৃপা কৰক আৰু এই একাত্মতা এই যিটো একাত্মতা যিটো সমন্বয় যিটো সম্প্ৰীতি ই সদায় অটুট থাকক আৰু এই আদৰ্শ হওক গোটেই অসমৰ মাজতে আদৰ্শ হওক যে দুলীয়াজনৰ বীজে অসমত এজোপা বটবৃক্ষ হওক এই একাত্মতা এই যে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় সকলো মিলি এক আমি সনাতন শক্তিৰ সনাতন ধৰ্মৰ ছত্ৰ ছায়াত আমি এক আত্মাৰূপে আমি থাকিব পাৰোঁ এইখিনিকে কৈ আজি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় দিনৰ অমৃতময় জ্ঞান কথা ইয়াতে বিৰাম দিছোঁ ওম